মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভালে লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহা আমি এতিয়া তোমালোকৰ মেইন ভিডিঅ' লৈ যাওঁ। 1 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ খালী ঠাইবোৰ কৰা। তাৰে ক নম্বৰটো হৈছে অনুজীৱৰ ইয়াতে ডেছ থাকিব, ডেছ সহায়ত দেখা পোৱা যায়, এইটো হ'ব অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। খ নম্বৰটো কৈছে নীল সেউজ শেলাই বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে, এইটো হ'ব নাইট্ৰজেন। নাইট্ৰজেন গেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। গ নম্বৰ হৈছে ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়, এইটো হ'ল ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। খ নম্বৰ কৈছে বেক্টেৰিয়াৰ দ্বাৰা কলেৰিয়া হয়। এবাৰ 2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটোৰ টিক চিন দিব দিছে, যিটো সঠিক হয় তাৰ ওপৰত ৰাইট চিন দিব লাগিব। ক নম্বৰ হৈছে চেনি সুৰা হাইড্ৰক্লিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়, ইয়াতে সুৰা লিখি তাৰপিছত অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। আৰু খ নম্বৰটো হৈছে ছ'ডিয়াম বাইকাৰ্বনেট ষ্ট্ৰেপমাইচিন সুৰা ইষ্ট এবিধ এণ্টিবায়'টিক, এইটো হ'ব ষ্ট্ৰেপমাইচিন হ'ল এবিধ ইষ্ট এণ্টিবায়'টিক। গ নম্বৰটো হৈছে মাইকী এনফিলিছম পঁইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক, এইটো হ'ব মাইকী এনফিলিছম, যিটো হ'ল মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। গ নম্বৰটো হৈছে পৰুৱা মাখি জিয়া মকৰা সংক্ৰামক ৰোগৰ বাহক, এইটো হ'ব মাখিৰ জৰিয়তে সংক্ৰামক ৰোগ হয়। সংক্ৰামক ৰোগ হ'ল এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ যোৱা। ঙ নম্বৰটো হৈছে যে তাপ ঘূৰি কৰা ইষ্ট কখৰ বৃদ্ধি ময়দাৰ মৰাৰ বাবে পাউৰুটি বা ইট ডিলৰ লদা উফন্দি উঠে, এইটো হ'ব ইষ্ট কখৰ বৃদ্ধি পাউৰুটি বা ইডালৰ লদা উফন্দি উঠে। 6 নম্বৰ প্ৰশ্ন হৈছে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ হ্ৰাস কিন্নন সংক্ৰমণ বোলা হয়, এইটো হ'ব কিন্নন। এবাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে এ অংশ থকা অনুজীৱবৰ্গ বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা, এইটো হ'ল এ অংশ আৰু এইটো বি। এতিয়া এ নম্বৰ যিটো আছে 1ৰ বেক্টেৰিয়াৰ লগত হ'ব ই নম্বৰটো, বি নম্বৰ ই হ'ব কলেৰিয়া ৰোগ সৃষ্টিত সহায় কৰে যিটো বেক্টেৰিয়া। আৰু 2 নম্বৰটো হৈছে ৰাইজ'বিয়াম হ'ব বি নম্বৰ যিটো আছে স্মল এ নাইট্ৰজেন যৌগীকৰণ। তাৰপিছত 3 নম্বৰটো আছে লেক্ট'বেচিলাছ, এইটো হ'ব দৈ প্ৰস্তুত কৰাত সহায় কৰে। 4 নম্বৰত আছে ইষ্ট, এইটো হ'ব চি নম্বৰ পাউৰুটিৰ প্ৰস্তুতকৰণত সহায় কৰে। আৰু 5 নম্বৰত আছে প্ৰটোজোৱা, যিটো হ'ব ডি মেলেৰিয়া ৰোগৰ সৃষ্টিত। তাৰপিছত আছে 6 নম্বৰ ভাইৰাছটো হ'ব এইডছ ৰোগ সৃষ্টিত। এবাৰ 4 নম্বৰ প্ৰশ্নত দি আছে অনুজীৱৰ খালী চকুৰে দেখা পোৱা যায়নে, সিহঁতক কেনেকৈ দেখা পাব পাৰি। উত্তৰত চোৱা কি কৈছে যে অনুজীৱৰ খালী চকুৰে দেখা পোৱা নাযায়, সিহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি আৰু ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচি কাচেৰে দেখা পোৱা যায়। 5 নম্বৰ প্ৰশ্ন অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি। উত্তৰটো চোৱা কৈছে অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল ক নম্বৰত হৈছে বেক্টেৰিয়া, খ নম্বৰ ভেঁকুৰ, গ নম্বৰ প্ৰটোজোৱা, খ নম্বৰ শেলাই। 6 নম্বৰ প্ৰশ্নত কৈছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা। উত্তৰটো চোৱা মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম হ'ল ক নম্বৰ হৈছে বেক্টেৰিয়া, যাক ৰাইজ'বিয়াম বুলি কোৱা হয়, খ নম্বৰ হৈছে নীল হৰিত বা নীল সেউজ শেলাই আদি। 7 নম্বৰত আছে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। উত্তৰ আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাবোৰ হ'ল ক নম্বৰত হৈছে দৈ পাউৰুটি কেক আদি প্ৰস্তুতকৰণত অনুজীৱৰ ব্যৱহাৰ কৰা হয়। খ নম্বৰ কৈছে কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাই বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে।
গ নম্বৰত হৈছে সুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰাৰ বাবে অণুজীৱ ব্যৱহাৰ কৰা হয়। খ নম্বৰ বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়'টিক বেক্টেৰিয়া ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয়। ঙ নম্বৰত আছে কলেৰা, যক্ষ্মা, বসন্ত, হেপাইটিছ আদি বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক চিটা অণুজীৱৰ বিকশিত কৰি প্ৰস্তুত কৰা হয়। ছ নম্বৰত আছে অণুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনৰ ব্যৱহাৰ কৰিব পাৰে। 6 নম্বৰ আছে দ্বিতীয় 6 নম্বৰটো অণুজীৱবোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিৱেশ নিৰ্মল কৰে। এবাৰ 8 নম্বৰ প্ৰশ্ন অণুজীৱৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো কৈছে যে বিভিন্ন ধৰণে কিছুমান অণুজীৱই আমাৰ উপকাৰ কৰে। মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে যক্ষ্মা, কলেৰা, টাইফয়েড, নিউমোনিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে। পলিঅ', বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। প্ৰাণী আৰু উদ্ভিদৰ নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অণুজীৱবোৰে আমাৰ অশেষ ক্ষতি কৰে। আমাৰ ব্যৱহাৰ বস্তু যেনে কাপোৰ, চামৰা, প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে। ইয়াৰ উপৰি অণুজীৱবোৰে খাদ্যৰ পচন ঘটায় আৰু খাদ্যৰ ওপৰত বিক্ৰিয়া সৃষ্টি কৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? উত্তৰত চোৱা কি কৈছে, ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধবোৰক এণ্টিবায়'টিক বোলে। ডাক্তৰৰ পৰামৰ্শ মতে এণ্টিবায়'টিক গ্ৰহণ কৰিব লাগে। এইবোৰ হৈছে মানে এণ্টিবায়'টিকৰ কিছুমান বৈশিষ্ট্য। 2 নম্বৰ কৈছে ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগে। 3 নম্বৰটো হৈছে অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰা উচিত নহয়, কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হ'ব পাৰে। তোমালোকৰ কিতাপৰ কেইটামান অতিৰিক্ত ভিতৰৰ পৰা প্ৰশ্ন হৈছে। 1 নম্বৰ হৈছে অণুজীৱ কাক বোলে? তাত এটা উত্তৰ হৈছে সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱ আমাৰ চাৰিওফালে আছে, এইবোৰ অণুজীৱ বোলে। 2 নম্বৰটো হৈছে অণুজীৱৰ কেইটা ভাগত ভাগ কৰিব পাৰি কি কি? এইকেইটাতো আমি পালোই। অণুজীৱৰ 4টা ভাগ আছে, এটা হ'ল বেক্টেৰিয়া, এটা হ'ল ভেঁকুৰ, 3 নম্বৰ প্ৰটোজোৱা, 4 নম্বৰত শেলাই। এইকেইটা হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কৈছে ভাইৰাছবোৰক কিহৰ দ্বাৰা দেখা পোৱা যায়? উত্তৰটো কৈছে ভাইৰাছবোৰক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা যায়। 4 নম্বৰ প্ৰশ্ন চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কি বোলে? উত্তৰটো হৈছে চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কনন বোলে। 5 নম্বৰ প্ৰশ্ন এডৱাৰ্ড জেনাৰে 1798 চনত কি আৱিষ্কাৰ কৰিছিল? উত্তৰ এডৱাৰ্ড জেনাৰে 1798 চনত বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল। এবাৰ 6 নম্বৰ প্ৰশ্ন ইখত ছাইবৰণীয়া কি আৱৰি থাকে? উত্তৰটো হ'ল ইখত ছাইবৰণীয়া চামনি আৱৰি থাকে। 7 নম্বৰ প্ৰশ্ন কিহৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়? উত্তৰটো হ'ল ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। 8 নম্বৰ কিহৰ দ্বাৰা কলেৰা হয়? উত্তৰটো বেক্টেৰিয়াৰ দ্বাৰা কলেৰিয়া হয়। 9 নম্বৰ প্ৰশ্ন পৃথিৱীত অক্সিজেন গেছৰ পৰিমাণ কিমান শতাংশ? উত্তৰটো হ'ল পৃথিৱীত অক্সিজেন গেছৰ পৰিমাণ 21%। 10 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান শতাংশ? উত্তৰটো হ'ল বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ 78%। 11 নম্বৰ প্ৰশ্নত কৈছে ৰোগ কাৰক বুলিলে কি বুজা? উত্তৰটোত কৈছে যে কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। এনে ৰোগকাৰী অণুজীৱবোৰক ৰোগ কাৰক বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন সংক্ৰামক ৰোগ কাক বোলে? উত্তৰ অণুজীৱৰ পৰা হোৱা ৰোগসমূহ বায়ু, পানী, আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে বাবে ইহঁতক সংক্ৰামক ৰোগ বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন সংক্ৰামক ৰোগৰ 2টা উদাহৰণ দিয়া। উত্তৰটো হৈছে সংক্ৰামক ৰোগৰ 2টা উদাহৰণ হ'ল কলেৰিয়া আৰু এটা হৈছে চৰ্দি। 14 নম্বৰ প্ৰশ্ন ৰোগকাৰী অণুজীৱৰ বাহক এবিধৰ নাম লিখা। উত্তৰটো হৈছে যে ৰোগকাৰী অণুজীৱৰ বাহক এবিধৰ নাম হ'ল মাখি। 15 নম্বৰ প্ৰশ্ন ডেংগু ভাইৰাছৰ বাহক কি? উত্তৰটো চোৱা ডেংগু ভাইৰাছৰ বাহক হ'ল মাইকী এইডছ মহ। 16 নম্বৰ প্ৰশ্ন বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰ কি নামৰ এবিধ ৰোগ হয়? উত্তৰ চোৱা কি কৈছে বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ এবিধ ৰোগ হয়।
চ' আজিৰ এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ